কেতুৰ কৃপাত ভাগ্য খোল খাব এই পাঁচ ৰাশিৰ লোকসকলৰ। কাৰ কাৰ জীৱনলৈ আহিব সোণালী সময়। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ লাইভ নিউজ 24 চেনেলটোলৈ। যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। জ্যোতিষ শাস্ত্ৰত কেতুৰ মহাত্ম্য অপৰিসীম। এই বছৰৰ এই গ্ৰহৰ স্থান সলনিয়ে বহুকেইটা ৰাশিৰ বাবে পৰিৱৰ্তন লৈ আহিব। এই প্ৰসংগত জ্যোতিষী হিতেন্দ্ৰ কুমাৰে জনাইছে যে কেতু সিংহ ৰাশিত অহাৰ ফলত মেঘ আৰু মিথুন ৰাশিত পাঁচ ৰাশিৰ জীৱনত বলিব আনন্দৰ বতাহ। এই প্ৰসংগত জ্যোতিষীয়ে জনায় যে এই সময়ত কেৰিয়াৰত সফলতা আহিব, উন্নতি হ'ব কেইটামান ৰাশিৰ। চাওঁ আহক কোন কোন ৰাশিৰ লোকসকলে উন্নতি পথৰ খোজ দিব। মেঘ ৰাশি, কেতুৰ গোচৰৰ ফলত লাভ হ'ব এই ৰাশিৰ। কেৰিয়াৰত সফলতা লাভ হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত সন্মান লাভ কৰিব। ব্যৱসায়ত নতুন সফলতা আহিব। কৰ্মক্ষেত্ৰত জ্যেষ্ঠসকলৰ সহায় পাব। এই সময়ত ভাগ্যই সহায় কৰিব আপোনালোকক। ফলত গোটেই সময়খিনি লাভদায়ক হ'ব। ইয়াৰ উপৰিও ভাল সময়ৰ বাবে আপুনি পুখৰাজ ধাৰণ কৰিব পাৰে। কুম্ভ ৰাশি আৰু মিথুন ৰাশিৰ ক্ষেত্ৰত এই সময়ত খুব ভাল হ'ব। এই সময়ত জীৱনৰ সুখময় হ'ব। জীৱনটো উন্নতি হ'ব। লগতে কুম্ভ ৰাশিও একেই পৰিস্থিতি মিথুন ৰাশিৰ সৈতে। কৰ্কট ৰাশি, কেতু গোচৰৰ ফলত কৰ্কট ৰাশিৰ লোকসকলৰ জীৱনলৈ সোণালী সুযোগ আহিব। এই ৰাশিৰ লোকসকলে যদি লোহা, তেল, মদ আদিৰ ব্যৱহাৰ কৰিব বিচাৰে তেন্তে এয়া শ্ৰেষ্ঠ সময়। টকা পইচাৰ ক্ষেত্ৰত লাভৱান হ'ব। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ জীৱনত নতুন প্ৰমোচন আহিব পাৰে। কন্যা ৰাশিৰ লোকসকলৰ বিশেষ লাভ হ'ব। এই সময়ত পুৰণি ঋণৰ পৰা মুক্ত হ'ব পাৰে। যিকোনো আমদানি ৰপ্তানিৰ কাম কৰে তেওঁলোকৰ ভাগ্য উজ্জ্বল হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ উন্নতি হ'ব। আপোনাৰ এই সময় খুব সুন্দৰ হ'ব। ব্যৱসায়ত কিছু সাৱধান হ'ব লাগিব। আপোনাৰ কেৰিয়াৰ ক্ষেত্ৰত এই সময়খিনি আটাইতকৈ গুৰুত্বপূৰ্ণ।